হেল্ল' হাই নমস্কাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টো তেওঁলোকৰ কাৰণে যিসকলে তেওঁলোকৰ ক্ৰাছৰ বিষয়ে জানিব বিচাৰে ক্ৰাছৰ ফিলিংছ অনুভৱ ওকে থটছ জানিব বিচাৰে ভিডিঅ'টো তেওঁলোকৰ কাৰণে প্ৰস্তুত কৰা হৈছে ভিডিঅ'টো পজিটিভলি তেওঁৰ নামটো মনতে তিনিবাৰ লৈ ভিডিঅ'টো কন্টিনিউ কৰিব কোনো সেলিব্ৰিটি ক্ৰছৰ কাৰণে বনোৱা ভিডিঅ' নহয় এয়া আপোনাৰ এনাৰ্জি সাৰ্কেলৰ ভিতৰত থকাই কোনোবা হ'ব লাগিব ডেফিনেটলি তেওঁৰ নামটো মনতে তিনিবাৰ ল'ব মই তেওঁৰ হিডেন ইমোশনছ জানিবলৈ চেষ্টা কৰিম Ace of Cups wow এনাৰ্জি ডেফিনেটলি পজিটিভে হয় তেওঁ জানে বা তেওঁ ফিল কৰে যে আপুনি তেওঁৰ প্ৰতি ইমোশনছ ফিল কৰে বা আপুনি তেওঁক যে ভাল পায় এই কথাটো তেওঁ ভালদৰে জানে আৰু তেওঁ আপোনাৰ প্ৰতি ইমোশনছ ফিল কৰে তেওঁৰো ভাল লাগে আপোনাক কিন্তু তেওঁ এয়া শো নকৰে তেওঁৰ ইমোশনছ আপোনাৰ আগত তেওঁ খোলাকে প্ৰকাশ কৰিব পৰা নাই বা তেওঁ আচলতে বিচৰাই নাই প্ৰকাশ কৰিবলৈ ওকে তেওঁৰ কিবা এটা আননন ফিয়াৰ আছে তেওঁৰ কিবা এটা ভয় ভাৱ আছে ওকে লগতে তেওঁৰ ইমোশনছ আপোনাৰ আগত খোলাকে প্ৰকাশ কৰিবৰ কাৰণে তেওঁ কমফৰ্টেবল ফিল নকৰে কিন্তু তাৰ মানে এয়া নহয় যে তেওঁ আপোনাক বেয়া পায় নো তেওঁ আপোনাক ভাল পায় আপুনি যেনেকৈ তেওঁৰ প্ৰতি ইমোশনছ ৰাখে তেওঁ আপোনাৰ প্ৰতি সেম ফিলিংছ তেওঁৰো আপোনাৰ প্ৰতি সেম ইমোশনছে মই কাৰ্ডৰ মাধ্যমেৰে দেখিবলৈ পাইছো ওকে তেওঁ আপোনাৰ সৈতে তেওঁ বহুত বেছি পেশেন্ট ফিল কৰে কিন্তু শো নকৰে ইয়াৰ কাৰণটো তেওঁ আগতে কাৰোবাৰ সৈতে কোনো ব্যক্তিৰ সৈতে বহু দিন ধৰি দীৰ্ঘদিন ধৰি লাভ এণ্ড ইমোশনছ এণ্ড টাইম ইনভেষ্ট কৰি আহিছে তেওঁ পাষ্টত কাৰোবাৰ প্ৰতি বহুত বেছি ভাল পোৱা সময় ইমোশনছ তেওঁ ইনভেষ্ট কৰিছিলে কিন্তু ৰিটাৰ্ণত তেওঁ সিমানখিনি বা সেইখিনি নেপালে নোপোৱাৰ ফলত তেওঁ এটা দীৰ্ঘদিন ধৰি এটা অকলশৰীয়া এটা অনুভৱত তেওঁ সফাৰ কৰি থাকিলে খুব বেছি নিজকে অকলশৰীয়া অনুভৱ কৰিলে আৰু এতিয়া যেতিয়া তেওঁৰ প্ৰতি কোনোবাই ইমোশনছ ফিল কৰে বা শো কৰে ধৰি ললো আপুনি তেওঁক যদি ইমোশনছ আপোনাৰ ইমোশনছ ভাল পোৱা যদি তেওঁৰ আগত প্ৰকাশ কৰিছে বা শো কৰিবলৈ চেষ্টা কৰিছে ডাইৰেক্টলি হোক ইনডাইৰেক্টলি হোক তেওঁৰ মনৰ মাজত আকৌ সেই এটা ভয় ভাৱ ভয় কৰে আৰু চিন্তা কৰে যে আকৌ যদি আগৰ আচলতে তাৰ বাবে তেওঁ বৰ্তমান ডেটত মানে আজিৰ সময়লৈকে নিজৰ ওপৰতে আচলতে তেওঁৰ এটা ডাউট আহি গৈছে এটা সন্দেহ তাৰ কাৰণে তেওঁ নিজেও নিজৰ ইমোশনছবোৰ ফিল কৰিলেও শো নকৰাৰ এটা এনাৰ্জিলৈ তেওঁ গুচি গৈছে পৰিস্থিতি এটালৈ গুচি গৈছে ওকে তেওঁ আহিব উভতি যদিহে বৰ্তমান সময়ত আপোনালোকৰ মাজত কোনো ধৰণৰ নো কণ্টেক্ট চিটুৱেশ্যন চলি আছে বা মিছকণ্টেক্টত আছে সময় লওক আপোনালোক দুয়োজনে বা আপুনিও সময় লওক তেওঁকো সময় দিয়ক তেওঁ আপোনাক ভাল পায় ডেফিনেটলি তেওঁ এদিন নহয় এদিন আপোনাক তেওঁৰ নিজৰ মনৰ কথা আপোনাৰ প্ৰতি থকা সেই ফিলিংছ ইমোশনছ তেওঁ ডেফিনেটলি শ্বেয়াৰ কৰিব খোলাকে প্ৰকাশ কৰিব থেংক ইউ